বন্ধুসকল আজি আকৌ আৰু এটা নতুন ভিডিঅ'ৰ মাজলৈ আহিছোঁ। আজি ভিডিঅ'টোত জনাই আছোঁ যে আপোনালোকৰ যদি বায়োমেট্ৰিকৰ প্ৰব্লেম হৈ আছে, চাওক এয়া গুৰুত্বপূৰ্ণ এক নিউজ। যোৱা সময়ছোৱাত কি আমাৰ যিখন কলেজ গ্ৰুপ আছে, কলেজ গ্ৰুপখনত এখন হঠাৎ গুৰুত্বপূৰ্ণ সংবাদ পাওঁ যে যিসকল NRCৰ সময়ত আধাৰ কাৰ্ডৰ কাৰণে বায়োমেট্ৰিক দিছিল, কিন্তু এতিয়া আধাৰ কাৰ্ড প্ৰচেছ দেখাই আছে বা বায়োমেট্ৰিক লক হৈ আছে, যাৰ ফলত আধাৰ কাৰ্ড বনাবলৈ সক্ষম হোৱা নাই। সেয়েহে ব্যক্তিয়ে নিজৰ চক্ৰ বিষয়া কাৰ্যালয়ত যোগাযোগ কৰি তলত দিয়া প্ৰমাণপত্ৰসমূহ জমা দিব আৰু লগতে এই পোষ্টটো শ্বেয়াৰ কৰি এনেকুৱা সমস্যাত ভুগি থকা ব্যক্তিসকলৰ উপকাৰ কৰক। নথিপত্ৰসমূহ ভোটাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড, NRCৰ ARN নং, পৰিয়ালৰ আন সদস্যৰ আধাৰ কাৰ্ড, NRC খচৰা তালিকা, জন্ম প্ৰমাণপত্ৰ নাবালকৰ বাবে। চাওক ইয়া এখন জাষ্ট আৰ্হি যে ইয়াৰ চাৰ্কেল চক্ৰ বিষয়াই মাতিব, আপোনাৰ চাৰ্কেলত থাকে চক্ৰ বিষয়া হ'ল CO চাৰ্কেল অফিচাৰ, যে চাৰ্কেল অফিচাৰৰ লগত কথা পাতক, আপোনালোকৰ নিয়াৰেষ্ট CO ছাৰৰ লগত কথা পাতক যে কেনেকুৱা প্ৰব্লেমটো কেনেকুৱাকৈ ছল্ভ কৰিব পাৰে। যিসকলৰ আধাৰ কাৰ্ড হোৱা নাই সেইসকলক কিবা এটা ব্যৱস্থা দিব। আৰু আপোনালোকক জনাই দিছোঁ যে এইটো এটা কেছ কৰিব লাগিব, যি কেছটোৰ পিছত আপোনালোকৰ UID-য়ে আপোনাৰ যিটো প্ৰচেছ আছে এইটো প্ৰচেছটো হয় ৰিজেক্ট কৰিব, নহ'লে ইয়াত টেকনিকেলি ইৰ'ৰ কৰাই দিব, যিকোনো এটা প্ৰব্লেম কৰাই দিব, যে তাৰ পিছতহে আপুনি আধাৰ কাৰ্ড বনাব পাৰিব। নিশ্চয় ভিডিঅ'টো যদি ভাল লাগে বেলেগ বন্ধুলৈ শ্বেয়াৰ কৰি দিয়ক, আৰু যদি বেছি ভাল লগা নাই তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব নালাগে। থেংক ইউ ফৰ ৱাচিং অল টাইম। গুড মৰ্নিং এণ্ড future new video coming soon, and others any how can problem solve this YouTube channel AI voice. Please subscribe now.